সন্মান দিলেহে সন্মান পায় সন্মান বস্তুটো খুজি লোৱা বস্তু নহয় আৰু সন্মান কোনবিলাক মানুহক কৰে আপোনালোকে নিশ্চয় জানে কিন্তু আমাৰ মামায়ে নিজৰ সন্মান নিজে হৰুৱাইছে আৰু মামাক এতিয়া সকলোৱে উভতি ধৰিবলৈ লৈছে কিহৰ কাৰণে বাৰু মানে যিকোনো কথা য'ত ত'ত কি কৈ কি দিয়ে তেওঁ নিজেই নাজানে সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু চাওকচোন কি সুন্দৰ পৰিৱেশ দেখিছেনে বাৰু এতিয়া আহো ভিডিঅ'টো মূল বিষয়বস্তুলে আপোনালোকে সকলোৱে জানে মই যে সন্মানৰ কথাটো কৈছো এই সন্মানৰ কথাটো বাৰু মই কিয় কলো জানেনে আপোনালোকে সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মাতকৈ গৌৰৱ গগৈ কিমান সৰু লৰা কিন্তু তেওঁ কি কৈছে আপোনালোকে দেখিছে নহয়নে একদম অতিষ্ঠ কৰি পেলাইছে উলাউতে হুমাউতে মানে অকল এটাই কথা অকল গৌৰৱ গগৈ নহয়নে বাৰু কিমান লাজৰ কথা সেই অধিবেশনৰ পৰা আদি কৰি সেই এদিনীয়া অধিবেশনলৈকে কোবাৰ কথা কোবাত মুঠতে হিন্দুস্তান পাকিস্তান সেইখনে মাৰি আছে এতিয়া আকৌ এই দুদিন উলাই আছে বাংলাদেশ আপোনালোকক বাৰু দেখাম মই বাংলাদেশৰ কথা কৈছে নে নাই বাৰু আৰু মই কালি এটা ভিডিঅ' দিছিলো বাংলাদেশৰ ওপৰত তেওঁ কি কথা কৈছিলে গতিকে আপোনালোকে বহুতখিনি সহাৰি জনাইছে আৰু মই সেই কাৰণেহে কলো যে সেই সৰু ল'ৰাজনৰ লগত সেই বয়সৰ মানুহজনে সেই হিন্দুস্তান পাকিস্তানী এখন বাৰু মাৰি থাকিব লাগে নে এসময়তো সেই গৌৰৱ গগৈ ঘৰতেই তেওঁ ভাত ঘৰ আছিলে হয় না নহয় খোৱা পৰা তৰুণ গগৈ নুঠুনতেই তেওঁ গৈ উপস্থিত হৈছিল আৰু সেইজন মানুহে এতিয়া সেইখন ঘৰৰ বদনাম কেনেকুৱা গাই আছে বাৰু আৰু আপুনি মুখ্যমন্ত্ৰী হৈ পেলাই নিজৰ ভিতৰতে যেতিয়া সেইখন গাই বাই আছে ইমান মানে নীলাজৰ দৰে কথা কৈ আছে আপোনাৰ পালি নেতাসকলে বাৰু কেনেকুৱা হ'ব আপুনি নিজে ভাবি চাওকচোন গুৰুজনে যদি ঠিক নহয় আপোনাৰ শিষ্যখিনি কেনেকৈ বাৰু ঠিক হ'ব সেই কাৰণে কৈছো সন্মানটো খুজি লোৱা বস্তু নহয় আপুনি যেনেকৈ উলাউতে হুমাউতে গৌৰৱ গগৈ কামুৰ মাৰি থাকে আৰু কিমান সহ্য কৰিব গৌৰৱ গগৈনো সেই কাৰণে আপোনাকো কি কৰিছে উল্টাই কামুৰ মাৰিবলৈ আৰম্ভ কৰিছে মানে আপোনাৰ নিজৰ সন্মানটো গৈছে সেই কাৰণে কলো যে সন্মানটো মানুহৰ খুজি লোৱা বস্তু নহয় আৰু আপুনি কি কৰিছে সেদিনাখন যোৱা মঙ্গলবাৰে আপুনি এজন প্ৰাক্তন আইএছ বিষয়াক জেলত ভৰোৱা হুংকাৰ দিছিল কিয় তেওঁ বোলে এনআৰসি ধ্বংস কৰিছে আৰু তেওঁ কি কৰিছে জানেনে লগে লগে আপোনাক উভতি ধৰিছে আৰু প্ৰত্যুত্তৰ দিছে আৰু কি প্ৰত্যুত্তৰ দিছে গৌৰৱ গগৈ হলেও আপোনাক এৰি দিয়া নাই আৰু সেই আইএসআই বিষয়াজন হলেও এৰি দিয়া নাই গতিকে চাওকচোন আপোনালোকে বাৰু যদি মই অপৰাধ কৰিছো মোক জেলত ভৰাওক ন্যায়ৰ বাবে যুঁজাটো গৌৰৱৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান প্ৰাক্তন আইএএছ বিষয়াৰ মঙ্গলবাৰে হৰ্ষ মণ্ডৰক জেলত ভৰোৱাৰ হুংকাৰ দিছিল হিমন্ত বিশ্বই মুখ্যমন্ত্ৰীৰ মতে গোটেই এনআৰসিখন ধ্বংস কৰিছিল হৰ্ষ মণ্ডৰে হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্য অসম বিধানসভাত দিয়া এক মন্তব্যত বিতৰ্কিত নাগৰিকত্ব দাবীদাৰসকলক সহায় কৰা লোকসকলক জেলত ভৰোৱাৰ ভাবুকি প্ৰদান কৰাৰ পিছতে মানৱ অধিকাৰ কৰ্মী তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া হৰ্ষ মণ্ডৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মণ্ডৰে কৈছে যে তেওঁ এনআৰসি প্ৰক্ৰিয়া আৰু ডিটেনশ্যন চেণ্টাৰত অমানৱীয়ভাৱে বন্দী হৈ থকা লোকসকলৰ অধিকাৰৰ পক্ষে যুঁজ দিছে আৰু তাত তেওঁ গৌৰৱ অনুভৱ কৰে তেওঁ লগতে কয় এই কাম যদি অপৰাধ হয় তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই জেললৈ যাবলৈ সাজু মণ্ডৰে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ এনআৰসি সন্দৰ্ভত বিতৰ্কিত নাগৰিকত্ব দাবী কৰা লোকসকলৰ অধিকাৰৰ পক্ষে সদায় যুঁজ দিছে আৰু এই কাৰ্যক তেওঁ অপৰাধ বুলি নাভাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰিছিল যে তেওঁলোকৰ ৰাজ্যিক সভাপতিয়ে হওক তেওঁলোকৰ সমৰ্থক হৰ্ষ মণ্ডৰ হওক বা আমেৰিকাৰ আড়ম্বৰপূৰ্ণ বিদ্যালয়ত শিক্ষিত উকিলেই হওক অসম কংগ্ৰেছত আজিৰ দিনত পাকিস্তানৰ সমৰ্থকৰ লবি আছে এইবিলাক পঠালে আমাৰ ইয়াত সমস্যাটো বহুত ডাঙৰ পঠাই সমাধান কৰিব নোৱাৰি কিন্তু পঠালে নতুনকৈ আহা ৰাস্তাটো বন্ধ হৈ যায় তাতে মেছেজটো গৈ পায় যে নাযাবি দে বিপদ অৰুণাচলে মাজে মাজে পঠাই থাকে কাৰণে এটা মানুহৰ মনত ভয় এটা থাকে আমাৰ ইয়াত ভয়টো একেবাৰে নোহোৱা হৈ গৈছে কাৰণ জানে এইবোৰ ৰিজেকশ্যন স্লিপ ট্ৰিব্যুনেল হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আৰু এজন হৰ্ষ মণ্ডৰ বুলি মানুহ আছে তেখেতে গোটেই কেছবিলাক হৰুৱাই দিয়ে তেওঁ বহুত এনআৰসিখনো গোটেই এনআৰসিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ আৰু তেওঁ কোন আছিল
সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিল আৰু আপোনালোকে কেইটামান ল'ৰা দেখিব কংগ্ৰেছত নাম কেইটা ক'লে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব গতিকে তেতিয়া টিকটো পাই যাব মই নকওঁ আৰু কেইজনমান কংগ্ৰেছত উকিল আছে আমেৰিকাত সিহঁতক পঢ়ুৱাই লৈ আহিছে পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব নাম কেইটা ক'লে আকৌ সিহঁতে টিকেট পাই যাব মই সহায় কৰা দায়িত্ব কাৰণ কংগ্ৰেছতো এটা কোনোবাই কয় নহয় মোক কৈ প্ৰেচিডেণ্ট পাতি দিলে তাৰমানে কংগ্ৰেছতো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে কংগ্ৰেছৰ প্ৰেচিডেণ্টটো প্ৰ' পাকিস্তানীয়ে হ'ব ন কাৰণ কংগ্ৰেছে প্ৰ' পাকিস্তান কৰি আছে ৰাহুল গান্ধীয়ে নিজেই এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়াবিলাকতো প্ৰ' পাকিস্তানীয়ে হ'ব মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে মানৱ অধিকাৰ কৰ্মী হৰ্ষ মণ্ডৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই তেওঁ জেললৈ যাবলৈ প্ৰস্তুত বুলি সদৰি কৰাৰ লগতে বিতৰ্কিত নাগৰিকত্ব দাবী কৰা লোকসকলৰ অধিকাৰৰ পক্ষে সদায় যুঁজ দিয়া কাৰ্যক তেওঁ অপৰাধ বুলি নাভাবে বুলি মন্তব্য কৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও মুখ্যমন্ত্ৰী কিমান বাৰ বাংলাদেশ গ'ল কাক লগ পালে ক'ত গ'ল এইখিনি কথাটো আমাকো জনোৱা নাই আমিতো মুখ্যমন্ত্ৰীৰ পৰা সুধিবলৈ বিচাৰোঁ মোৰ মৃদুল হান্দিক ডাঙৰীয়াৰ লগত কোনো মোৰ নাই যদি তেওঁ এটা কৈছে যে এইটো মোৰ উল্লেখিত কিতাপ আৰু তেওঁ দিছে মইতো মুখ্যমন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি কিমান বাৰ বাংলাদেশলৈ গৈছে আমাৰ কথা দি তেওঁ নিজৰ ভ্ৰমণটো জাষ্টিফাই কৰিব নোৱাৰে আমি এইবিলাকৰ ওপৰত এটা মোক কৈছে বাংলাদেশ কিয় গৈছে আৰে বাংলাদেশ আমাৰ মৈত্ৰী ৰাষ্ট্ৰ আছিল নুমলীগড়ৰ তেল আমি বাংলাদেশত বিক্ৰী কৰোঁ আজিও পাইপলাইন গৈছে আৰু মই লুকাই যোৱা নাই নহয় মই সোণোৱাল ডাঙৰীয়াৰ অনুমতি লৈ গৈছোঁ পাৰ্মিশ্যন লৈ গৈছোঁ তেওঁ মোক এডভান্টেজ আছামোৱানত পঠাইছে এইখন আমাৰ বন্ধু ৰাষ্ট্ৰ আছিল এতিয়া যদি মোক কালি কয় কালি পৰহি ধৰক ভূটান আমাৰ কিবা কাৰণত শত্ৰু হৈ গ'ল আজি মই ভূটানত কিয় গৈছোঁ বুলি প্ৰশ্নটো হ'ব পাৰে নেকি আজিতো ভূটান মৈত্ৰী ৰাষ্ট্ৰ গতিকে তেওঁ কোনোবা এটা প্ৰাইভেট ফাৰ্মক লগত লৈ এই জবাব প্ৰশ্ন দি আছে আৰু সেইবিলাকে তেওঁক আৰু কষ্ট দিব দহৰ মুখ এৰিব পৰা নাই নেকি মুখ্যমন্ত্ৰীয়ে 10 সংখ্যাটোৰ সৈতে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ গৌৰৱৰ বাবেই 10 কোটি নাপালে 10 কোটিৰ তথ্য ফাদিল কৰিছিল গৌৰৱ গগৈ তাৰিখ 10 সংখ্যাও 10 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাজত চলি থকা মনস্তাত্ত্বিক যুঁজখনৰ বাবে এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছে 10 সংখ্যাটো মুখ্যমন্ত্ৰী হিমন্তই অহা 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তানীৰ লিংক সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰিব বুলি বাৰে বাৰে ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰীৰ মতে বিয়াৰ দিন বাৰ ঠিক কৰাৰ দৰে থিৰাং কৰা হৈছে 10 তাৰিখটো 10 ছেপ্টেম্বৰটো বান্ধি দিলোঁ এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কৈছে যে মুখ্যমন্ত্ৰীৰ হাতত যি তথ্য আছে সেয়া এতিয়াই ৰাজহুৱা কৰক পিছে গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰতহে সকলো তথ্য দিব মুখ্যমন্ত্ৰীয়ে কিন্তু কিয় মুখ্যমন্ত্ৰীয়ে 10 তাৰিখটো কিয় নিৰ্ধাৰণ কৰি ল'লে ইয়াকে লৈ বিভিন্নজনে দিছে বিভিন্ন মন্তব্য একাংশৰ মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বাবেই হেৰুৱাবলগীয়া হৈছে 10 কোটি টকা সেই দিনটো আছিল 10 ছেপ্টেম্বৰ সেই দিনটো আছিল ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ উল্লেখযোগ্য যে বিগত 2023 চনৰ 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ ফাদিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্তৰ 10 কোটি টকীয়া এটা বিশেষ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তেওঁৰ প্ৰতিষ্ঠানৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা অতি গোপনে সৰকাব বিচাৰিছিল প্ৰায় 10 কোটি টকা ভাৰত চৰকাৰৰ খাদ্য সংসাধন বিভাগৰ পৰা ৰিণিকী ভূঞা শৰ্মাই বিচাৰিছিল 10 কোটিৰ বিশেষ ৰাজ সাহায্য কিন্তু ভাৰত চৰকাৰে মুকলাই দিয়া নাছিল ৰাজ সাহায্যৰ ধন মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিচৰা ৰাজ সাহায্য বিজেপি চৰকাৰে মুকলাই নিদিয়া বিষয়টো সদনত উত্থাপন কৰিলে সেই সময়ৰ সাংসদ পল্লৱ লোচন আছে তাৰ পাছতে ওলাই পৰিল সকলো তথ্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ এই তথ্য ৰাজহুৱা কৰি দিয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ সৈতে আৰম্ভ হ'ল টুইটাৰ যুদ্ধ মন কৰিবলগীয়া যে 10 কোটিৰ তথ্য উদগাই দিয়া সেই তাৰিখটো আছিল 10 ছেপ্টেম্বৰ মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ পত্নীয়ে গোপনে ৰাজ সাহায্য ল'বলৈ চলোৱা কাৰসাজি ফাদিল কৰি দিয়া দিনটোৰ কথা মনত ৰাখি হয়তো গৌৰৱ গগৈ 10 তাৰিখৰ দিনটো বাৰে বাৰে সোঁৱৰাই দি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক ৰিপৰ্ট NT লাইভ
10 ছেপ্টেম্বৰ যদি 10 ছেপ্টেম্বৰত ভবাৰ দৰে নহয় কথাবোৰ কি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যত মাৰো বুলি পাৰিবনে মূৰ পুলুকা মাৰিব 2024 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত আছে মাথো 8টা মাহ এই 8টা মাহ প্ৰতিটো ৰাজনৈতিক দলৰ বাবে অতি ব্যস্ততাপূৰ্ণ সময় এই সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা আঁচনি ঘোষণা আদিৰ সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ আহিছে অৱশ্যে কেৱল গৌৰৱ গগৈ নহয় তেওঁৰ বাবে বিজেপি দলৰ ভিতৰতেই ত্ৰাসৰ কাৰণ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট চৰ্চিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 10 ছেপ্টেম্বৰতে সকলো তথ্য ৰাজহুৱা কৰিব বুলি কোৱাৰ বাবে আচলতে সকলোৰে দৃষ্টি সেই দিনটোতে নিবদ্ধ হৈ আছে উল্লেখ্য যে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আত্ৰাৰী সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰা বুলি ফটো প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সেই ফটোখন পাছত সম্পাদনা কৰা হৈছিল বুলি চৰ্চা হৈছিল বিগত দিনবোৰত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিষয়টো প্ৰায় প্ৰতিদিনে চৰ্চিত হৈছে অৱশ্যে অসম চৰকাৰৰ মন্ত্ৰী তথা অসম বিজেপিয়ে গৌৰৱ গগৈক যিদৰে পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি প্ৰচাৰ চলাই আহিছে এই বিষয়টোত কিন্তু সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে কেন্দ্ৰীয় নেতৃত্ব তথা কেন্দ্ৰীয় মন্ত্ৰীসভাই বিজেপিৰ এক সূত্ৰই সদৰি কৰা মতে সমাগত অসম বিধানসভাৰ নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংকটো সঁচা প্ৰতিপন্ন কৰিব পাৰিলে দলটো লাভান্বিত হ'ব কিন্তু যদি মুখ্যমন্ত্ৰী শৰ্মাই তথ্যসহ কোনো স্পষ্টীকৰণ দিব নোৱাৰে তেন্তে বিজেপিয়ে যে অসমত ভবামতে ফলাফল লাভ নকৰিব সেয়া ভালদৰে বুজি উঠিছে ৰাষ্ট্ৰীয় নেতৃত্বই বিশেষকৈ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন মনে সজা অভিযোগ অনাৰ পাছত উজনি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে আদৰি নলয় সেয়া ভালদৰে উপলব্ধি কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই এনে পৰিস্থিতিত সমাগত বিধানসভা নিৰ্বাচনত অসমত বিজেপিক নেতৃত্ব দিয়াৰ বাবে উজনি অসমৰ পৰা এগৰাকী নেতাক বাছনি কৰিবলগীয়া হ'ব পাৰে বুলিও চিন্তা চৰ্চা চলিছে বিজেপিত অৱশ্যে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে সৰ্বাধিক গুৰুত্ব লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিশ্চয় আপোনালোকে সেই দুইজনে দিয়া গোটেইকেইটা প্ৰত্যুত্তৰ দেখিলে নহয়নে দেখাৰ পিছত বাৰু আপোনালোকৰ মনত কেনেকুৱা ভাৱ জাগি উঠিছে কওকচোন আৰু মোৰ মতে মামা মানে একদম কিবা হৈ আছে ইমানে ক'লো আৰু তাতকে কি কম আৰু গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছো বিদায় আৰু এটা কথা কওঁ দেই আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় ক'বলৈ নাপাহৰিব দেই আৰু কিন্তু এটা কথা বহুত মৰম দিছে বহুত আগুৱাই নিছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ কাৰণে যাতে সদায় সঁচা কথাটো কৈ পেলাইহে মই কিবা এটা ভিডিঅ' বনাব পাৰোঁ কেতিয়াও যাতে মোৰ মুখৰ পৰা মিছাটো নোলায় সেইটোকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই